দিছে আপুনি জানিছে কাৰণ আপোনালোকে মনত আছে আজিৰ পৰা 4 বছৰ আগত যেতিয়া অসমৰ ৰাইজে গড় হত্যা ৰোধ কৰিবৰ কাৰণে চৰকাৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনালে 4 বছৰ নহয় 7 বছৰ আগত তেতিয়া তাত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰিবৰ কাৰণে যেতিয়া চৰকাৰে সিদ্ধান্ত ল'লে তেওঁলোকৰ পক্ষত এডাল বাঁহত উঠি পিনি সেই ফটোখন আপোনাৰ মনত আছেনে নাই গতিকে তেওঁ সাৱধান মানে শুনাইছোঁ কাৰণ তেখেতসকলে কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে কাৰ হৈ কথা ক'ব বিচাৰিছে আৰু উজনি অসমত আহি পিনি মুখাখন পিন্ধি লৈছে আজি ইয়াতে যিজন প্ৰাৰ্থী উঠিছে কংগ্ৰেছ সমৰ্থিত তেওঁলোকে কাৰ পক্ষত আছে কাৰণ তেওঁলোকে আছে কংগ্ৰেছৰ পক্ষত যি কংগ্ৰেছে 855 জন লোকক হত্যা কৰিছিলে স্বাভিমানী অসমীয়া যুৱক যুৱতীক হত্যা কৰিছিলে আৰু জাতীয়তাবাদৰ মুখা পিন্ধি এই অঞ্চলৰ জনসাধাৰণক টুপি পিন্ধাব আহিছে জনসাধাৰণটো ইমান মূৰ্খ নহয় নিউ জেনেৰেশ্যন আজি স্কিল ইণ্ডিয়াৰ দিশে গৈছে নিউ ইণ্ডিয়া আজি ষ্টাৰ্টআপৰে গৈছে নিউ ইণ্ডিয়া আজি ডিজিটেল ইণ্ডিয়াৰ মাধ্যমেৰে গৈছে আজি আমি বাট পথ উন্নয়ন কৰি পিনি যি গতিৰে এই সমাজখন আগুৱাই লৈ গৈছোঁ তেওঁলোকে নৱ প্ৰজন্মক কি কৰিছে কেৰাচিন তেল জুচলা কাঠি আৰু টায়াৰ টিউব দিছে যে আপোনালোকে ধ্বংস কৰক আজি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰম্ভ হৈছে অসমত ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলি এটা চিটুৱেশ্যন আৰম্ভ হৈছে 50,000 crores rupees ইয়াত ইনভেষ্টমেণ্ট হৈছে আজি সেই বাতাবৰণ হৈছে যদি ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নহয় নিউ জেনেৰেশ্যন ক'ত যাব আপোনালোকে জানে আজি বেংগলোৰ কেলকাতাত ফ'ৰ্ট গেটছ চিকিউৰিটি গাৰ্ড কৰি পিনে আমাৰ ল'ৰা আছে আজি নতুন নতুন আপোনাৰ IITN ওলাইছে ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট ওলাইছে টেকনিকেটছ ওলাইছে আপোনাৰ টেকন'লজি বিভিন্ন জনা মানুহ ল'ৰাবিলাক ওলাইছে তেওঁলোকে ক'ত চাকৰি পাব চৰকাৰৰ চাকৰি লিমিটেশ্যন আছে কিন্তু আজি যদি আমি ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নকৰোঁ তেতিয়াহ'লে আৰু ইণ্ডাষ্ট্ৰি ইনভেষ্টৰ তেতিয়াহে আহিব য'ত শান্তিৰ পৰিৱেশ থাকিব আৰু আজি সেই শান্তিৰ পৰিৱেশ হোৱাৰ কাৰণে টাটা কনচাৰ্ণছ আহিছে 27,000 crores rupees ইয়াত আজি ছেমিকণ্ডাক্টৰ আজি প্লাণ্ট বহাইছে আজি পেপচিকো আহিছে মাল্টিনেশ্যনেল কোম্পানী আজি বিভিন্ন উদ্যোগ আজি অহাৰ কাৰণে আজি ইয়াত কৰ্মসংস্থাপন সৃষ্টি হৈছে আমাৰ যুৱক যুৱতীসকল আমাৰ শিক্ষিত যুৱক যুৱতীসকল আজি কৰ্মসংস্থাপনৰ পাত সুযোগ হৈছে গতিকে সেই তেনেধৰণৰ এটা ইকনমিক অৰ্থনৈতিক এটা জনজাগৰণ অসমত সৃষ্টি হৈছে তাত যদি আপুনি নতুন প্ৰজন্মক কয় যে টায়াৰ ল টিউব ল কেৰাচিন তেল ল তিনিআলিত জুই জ্বলা হো হো হা হা কৰ আৰু সেইটো যিটো বাৰ্তা সেই বাৰ্তা সমগ্ৰ বিশ্বজুৰি যায় আপুনি নাভাবিব যে আপোনাৰ মৰাণত আপোনাৰ টিংখাঙত ডিব্ৰুগড়ত আপোনাৰ 5টা ল'ৰাই জুই জ্বলাই দিছে সেইটো কথা ইয়াত সীমাবদ্ধ আছে কাৰণ আপোনালোকৰ মাধ্যমেদি আজি পৃথিৱীয়ে দেখিব আৰু যেতিয়া দেখিব তেওঁলোকে চাৰ্চ কৰে যেতিয়া কোনোবা এটা জেগা ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হয় নে নহয় কোনোবা এজন টুৰিষ্ট সেই অঞ্চললৈ আহিব ক্ৰাইম ফ্ৰী এৰিয়া হয় নে নহয় তেতিয়াহে টুৰিষ্ট আহিব কাৰণ অনলাইনত আজিকালি দেখা পোৱা যায় যে কিমান ক্ৰাইম আছে পুলিচ থানাত আপোনাৰ ৰেকৰ্ড হয় গতিকে যেতিয়া দেখিব যে এই অঞ্চলটো ইমান বেছি ক্ৰাইম আছে তাতে কোনো ইনভেষ্টমেণ্ট কৰিব নাহে তাতে কোনো টুৰিষ্ট নাহে যেতিয়া ইনভেষ্টৰ নাহিব যেতিয়া টুৰিষ্ট আহিব সেই অঞ্চল ডেভেলপমেণ্ট কেনেকৈ হ'ব অকল আলি পদূলি বনাই থাকিলেতো ডেভেলপমেণ্ট বুলি নকয় আমি সেইখিনি কাম কৰিছোঁ যিখিনি কাম কংগ্ৰেছে যোৱা দিনবিলাকত নকৰিলে সেইখিনি কাম কৰিছোঁ আজি অসম ড্ৰাষ্টিক চেঞ্জ হৈছে আজি টিংখাং ড্ৰাষ্টিক চেঞ্জ হৈছে আজি ইয়াৰ নেক্সট জেনেৰেশ্যন চিন্তা কৰিব লাগিব নেক্সট ষ্টেপ চিন্তা কৰিব লাগিব আৰু তেওঁলোকে কৰিছে কি বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া কংগ্ৰেছৰ লগত জাতীয়তাবাদৰ মুখা পিন্ধি আমাৰ ইয়াত ল'ৰা ছোৱালীক জুই চলা কাঠি আৰু কেৰাচিন তেল